মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ পাঠ 5 আমাৰ জাতীয় পতাকাৰ প্ৰশ্নোত্তৰখিনি। এতিয়া কি আছে? ক্ৰিয়াকলাপৰ প্ৰথম নম্বৰটো কি আছে? কবিতাটি মনত ৰাখা। কবিতাটি তোমালোকে ভালকৈ পঢ়িবা আৰু মুখস্থ কৰি ল'বা। 2 নম্বৰটো কি আছে? কবিতাটি আবৃত্তিটো মোৰ চেনেলত আছে, তোমালোকে চাই ল'বা, চাই তাৰ লগে লগে তোমালোকে শিকি ল'বা দেই। 2 নম্বৰটো আছে প্ৰথমে কোৱা তাৰপিছত লিখা। আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা ৰং আছে? খ নম্বৰটো কি আছে? আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা আৰু কি কি? গ নম্বৰ প্ৰশ্নটো কি আছে? আমাৰ জাতীয় পতাকাখনৰ তলত থকা ৰংটো কি? ঘ নম্বৰটো কি আছে চোৱা? অশোক চক্ৰটো জাতীয় পতাকাখনৰ কোনটো ৰঙৰ মাজত আছে? ঙ নম্বৰটো আমাৰ জাতীয় পতাকাখন ক'ত নাচে? প্ৰথম প্ৰশ্নটো চোৱা। প্ৰথম প্ৰশ্নটো লিখি মই উত্তৰটো লিখি দিছোঁ, তোমালোকে বহীত উঠাই ল'বা হা। আমাৰ জাতীয় পতাকাখনৰ কেইটা ৰং আছে? জাতীয় পতাকাখন দেখিছা নহয়? জাতীয় পতাকাত কেইটা ৰং আছে? আমাৰ জাতীয় পতাকাখনৰ ৰং 3টা আছে। খ নম্বৰটো চোৱা। আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা আৰু কি কি? উত্তৰটো হ'ব আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা? 3টা। কি কি আছে? গেৰুৱা, বগা আৰু কি? গেৰুৱা, বগা আৰু সেউজীয়া। গ নম্বৰ প্ৰশ্নটো চোৱা। আমাৰ জাতীয় পতাকাখনৰ তলত থকা ৰংটো কি? মানে জাতীয় পতাকাৰ তলত কি ৰংটো আছে সুধিছে। এতিয়া কি আছে? আমাৰ জাতীয় পতাকাখনৰ তলত কি আছে? সেউজীয়া ৰং আছে, নহয়নে বাৰু? ঘ নম্বৰটো চোৱা। প্ৰশ্ন কি আছে? অশোক চক্ৰটো জাতীয় পতাকাখনৰ কোনটো ৰঙৰ মাজত আছে? অশোক চক্ৰটো জাতীয় পতাকাখনৰ কোনটো ৰঙৰ মাজত আছে? মাজত আছে নহয়। মাজৰ ৰংটো কি? বগা। তাৰমানে বগা ৰঙৰ মাজত অশোক চক্ৰটো আছে। অশোক চক্ৰটো জাতীয় পতাকাখনৰ বগা ৰঙৰ মাজত আছে। ঙ নম্বৰটো চোৱা। আমাৰ জাতীয় পতাকাখন ক'ত নাচে? আমাৰ জাতীয় পতাকাখন ক'ত নাচে? উত্তৰটো কি হ'ব? আমাৰ জাতীয় পতাকাখন নীল আকাশত নাচে। কবিতাটোত কোৱা আছে নহয়, নীল আকাশত ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। মানে নীল আকাশত নাচে, কবিতাটোত কোৱা হৈছে নহয়। আজিলৈ ইমানেই। তোমালোকৰ আৰু প্ৰশ্ন উত্তৰ একো নাই জাতীয় পতাকাৰ, এইখিনিয়ে প্ৰশ্ন উত্তৰ মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা দেই। বাই।